312 ঘণ্টা মৃত্যুৰ পিছত আত্মা ক'ত থাকে অৱশেষত 13 দিনৰ পিছত আত্মা কলৈ গমন কৰে নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ গৰুৰ পুৰাণৰ 10ম অধ্যায়ত থকা প্ৰেতাত্মাৰ আখ্যানৰ বিষয়ে কিছু ৰহস্যময় কথা আলোচনা কৰিবলৈ ওলাইছো আপোনালোকে ভিডিঅ'টি হেকলৈকে চালে আত্মা আৰু প্ৰেতাত্মাৰ সম্পৰ্কে কিছু কথা জানিব পাৰিব মৃত্যুৰ পিছত আত্মা কিমান দিন পৰিয়ালৰ লগত থাকে অৱশেষত প্ৰেতাত্মা কলৈ গমন কৰে ইত্যাদি কথা বিতংভাৱে জানিব পাৰিব গৰুৰ পুৰাণৰ আখ্যানসমূহ শ্ৰৱণ কৰিলে জানি আৰু অজানিতে কৰা পাপসমূহৰ নষ্ট হয় আৰু আত্মা যমৰ যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ পায় তেন্তে দেৰি নকৰি আহক ভিডিঅ'টিলৈ আগবাঢ়ো ধন্যবাদ বন্ধু বান্ধৱীসকল আমি জানো যে মানুহ জন্ম ল'লে মৃত্যু অনিবাৰ্য মৃত্যুক কোনো জয় কৰিব নোৱাৰে কেৱল মহাভাৰতৰ যুধিষ্ঠিৰে মৃত্যুক জয় কৰি সুশৰীৰে স্বৰ্গলৈ গমন কৰিছিল কিন্তু আমি জানো যে মৃত্যুৰ 24 ঘণ্টাৰ পিছত পুনৰ আত্মা পৰিয়ালৰ মাজলৈ আহে কিন্তু যমৰাজে কিয় মৃত ব্যক্তিৰ আত্মাক পৰিয়ালৰ মাজত এৰি থৈ গুচি যায় গৰুৰ পুৰাণ অনুসৰি মানুহ মৃত্যুৰ পিছত তেওঁক যমপুৰীলৈ নিয়া হয় য'ত জীৱিত কালত কি কৰ্ম কৰিলে তাৰ হিচাপ ৰখা হয় আৰু 24 ঘণ্টাৰ পিছত সেই আত্মাক পুনৰ নিজৰ পৰিয়ালৰ মাজত এৰি থৈ যায় পৰিয়ালৰ মাজত আত্মা থাকি নিজৰ শৰীৰটোৰ কাৰণে ব্যাকুল হৈ পৰে আত্মাই নিজৰ পৰিয়ালৰ মাজত অস্থিৰ অৱস্থাত থাকি দুখে জৰ্জৰিত হৈ থাকে আত্মাই পৰিয়ালৰ লগত থাকে কিন্তু নিজৰ শৰীৰটোৰ দেহত প্ৰৱেশ কৰিব নোৱাৰা কাৰণে আত্মীয়জনক একো ক'ব নোৱাৰা হয় আত্মাই হুকাকুল অৱস্থাত চিঞৰি উঠে কিন্তু আত্মাৰ চিঞৰ জীৱিত আত্মীয়সকলে শুনি নাপায় ইয়াকে দেখি আত্মা অধিক দুখত আত্মহাৰা হয় আৰু পুনৰ নিজৰ শৰীৰটো বিচাৰি ফুৰে কিন্তু যমপুৰী বিধান অনুসৰি এবাৰ আত্মাই শৰীৰ ত্যাগ কৰাৰ পিছত পুনৰ সেই শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে আত্মীয়জনৰ কান্দোনত আত্মা দুখী হৈ নিজৰ জীৱিত কালত কৰা কুকৰ্মৰ কথা ভাবি অধিক হুকাকুল হৈ পৰে গৰুৰ পুৰাণ অনুসৰি মৃতকৰ আত্মা ইমান শক্তিশালী নহয় যিসকলে যমপুৰীলৈ যাব পাৰে সেই কাৰণে মৃতকৰ আত্মা দহপিণ্ড আৰু দহাকাশ অৰ্থাৎ আদ্য শ্ৰাদ্ধ নিদিয়া পৰ্যন্ত 312 ঘণ্টা অৰ্থাৎ 13 দিন পৰ্যন্ত মৃতকৰ আত্মা পৰিয়ালৰ মাজত থাকে হয় বন্ধু বান্ধৱীসকল গৰুৰ পুৰাণ অনুসৰি মৃতকৰ আত্মা পৰিয়ালৰ লগত 312 ঘণ্টা অৰ্থাৎ 13 দিন সময় থাকে গৰুৰ পুৰাণ অনুসৰি 10 দিনৰ দহপিণ্ডৰ পিছত মৃতকৰ আত্মা আদি ভৌতিক ৰূপী প্ৰেতাত্মালৈ পৰিণত হয় অৰ্থাৎ আত্মা প্ৰেতাত্মালৈ ৰূপান্তৰিত হয় আৰু 11 আৰু 12 দিনৰ আদ্য শ্ৰাদ্ধৰ পিছত 13 দিনৰ দিনা প্ৰেতাত্মাক যমদূতে যমপুৰীলৈ বিভিন্ন ধৰণৰ নিন্দা তুচ্ছ তাচ্ছিল্য কৰি লৈ যায় বন্ধু বান্ধৱীসকল মৃতকৰ পৰিয়ালে মৃতকৰ আত্মাৰ কাৰণে যি দহপিণ্ড আদ্য শ্ৰাদ্ধ আদি কৰে সেই প্ৰেতকৰ্মৰ কাৰণে এবছৰ সময় যমপুৰীলৈ যাবলৈ প্ৰেতাত্মাই শক্তি পায় অৰ্থাৎ 13 দিনত কৰা প্ৰেতকৰ্মৰ বাবে মৃতকৰ আত্মাক এবছৰ কাৰণে শক্তিশালী কৰি তোলা হয় সেই শক্তিৰ প্ৰভাৱত প্ৰেতাত্মাই যমপুৰীলৈ গমন কৰিব পাৰে বন্ধু বান্ধৱীসকল গৰুৰ পুৰাণ অনুসৰি যি ব্যক্তিৰ পিণ্ডদান নকৰে সেই ব্যক্তিৰ মৃত আত্মাক 13 দিনৰ দিনা যমদূতে অগ্নিকুণ্ডৰ মাজেদি যমপুৰীলৈ চুচৰাই লৈ যায় মৃত ব্যক্তিৰ প্ৰেতাত্মাই হিয়া ধুনি কান্দি যমদূতক ক্ষমা বিচাৰে কিন্তু যমদূতে তেওঁক ক্ষমা নকৰে যমপুৰীৰ বিধান অনুসৰি আত্মাই কৰ্ম অনুসৰি 84,000 নৰকৰ ভিতৰত যিকোনো এখন নৰকত যান্ত্ৰণা ভোগ কৰিব লগা হয় আৰু যান্ত্ৰণাৰ অন্তত একেবাৰে নিজ জুনিত জন্ম ল'ব লগা হয়
গৰুৰ পুৰাণ অনুসৰি ধাৰ্মিক ব্যক্তিৰ মৃত আত্মাক যমদূতে সসন্মানে যমপুৰীলৈ নি প্ৰশংসা কৰি আদৰ সৎকাৰে সেই মৃত আত্মাক স্বৰ্গলৈ প্ৰেৰণ কৰে আৰু যমদূতসকলে তেনে পুণ্য আত্মাক অধিক প্ৰশংসা কৰে। বন্ধু বান্ধৱীসকল, সেইকাৰণে গৰুৰ পক্ষীয়ে ভগৱান বিষ্ণুক যমদূতৰ উগ্ৰশাস্তিৰ পৰা বাচিবলৈ কি কৰিব লাগে বুলি প্ৰশ্ন কৰাত ভগৱান বিষ্ণুৱে কৈছিল, হে গৰুৰ পক্ষী, যি মনুষ্যই জীৱনকালত সৎকৰ্ম কৰে, সদাচাৰ নীতি অনুসৰণ কৰে, প্ৰাণী হিংসা নকৰে, গো ব্ৰাহ্মণ আদি বধ নকৰে, আনৰ পৰোপকাৰ কৰে, নিজৰ ইষ্টদেৱক আৰাধনা কৰে, পৰৰ দ্ৰব্যক হৰণ নকৰে, যি ব্যক্তিৰ অহংকাৰ শূন্য, যি ব্যক্তিয়ে লোভ মোহক দমন কৰিব পাৰে, তেনে লোক যমপুৰীলৈ যাব লগা নহয়। তেনে লোকে যমদূতৰ উগ্ৰশাস্তিৰ পৰা পৰিত্ৰাণ পায়। তেনে লোক সদায় স্বৰ্গগামী হয়। ধন্যবাদ।